নহয় এইটো ভুল কথা কাৰণ আমি চক ৰাজ্যপালৰ ওচৰলৈ গৈছিলোঁ ৰাজ্যপাল ডাঙৰীয়া আমাৰ ৰাজ্যৰ ১ নম্বৰ নাগৰিক আৰু অসমত মই আজি বহু দিনৰ পৰা বিধানসভাতো মই উত্থাপন কৰিছিলোঁ আজিৰ পাৱাৰ কোম্পানীয়ে মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তী স্বত্ব অধিকাৰ আইনখন খৰ্ব কৰি ৰায়তৰ মাটি কাঢ়ি লৈ সোলাৰ পাৱাৰ প্ৰজেক্ট বনালে আৰু এই সোলাৰ পাৱাৰক লৈ এটা ডাঙৰ কেলেংকাৰী হ'ল এতিয়া যিটো আমেৰিকান ন্যায় বিভাগে উন্মোচন কৰিছে যে আদানী কোম্পানীৰ বিষয়ববীয়া আজিৰ কোম্পানীৰ বিষয়ববীয়াই ঘুষ ঘাস ভাৰতীয় ৰাজনৈতিক নেতা বিষয়াসকলক দি কাম লৈছে আৰু এই ক্ষেত্ৰত প্ৰাসংগিকতা এইকাৰণে আহিলে আজিৰ কোম্পানীয়ে অসমৰ ৫টা জাগাত সোলাৰ পাৱাৰ প্ৰজেক্ট লগাইছে আচ্ছা সোলাৰ পাৱাৰ প্ৰজেক্ট লগোৱাৰ পিছত কি হৈছে সোলাৰ পাৱাৰটো য'ত লগাব তাৰ পৰা আপোনাৰ ট্ৰেন্সমিশ্যন কৰিব লাগিব সেই গতিকে ভাৰত চৰকাৰে এই সোলাৰ পাৱাৰ প্ৰজেক্টবিলাকক বিনা পইচা ট্ৰেন্সমিশ্যন কৰাৰ এটা সুযোগ দিছে অন্য কোম্পানীক সেই সুযোগ দিয়া নাই সেই গতিকে অসমতো সেই তেনেকুৱা হ'ব পাৰে সেই গতিকে আমি এই গোটেই কথাটো দ্বিতীয়তে স্মাৰ্ট মিটাৰবিলাক যে লগালে স্মাৰ্ট মিটাৰটো ভাৰত চৰকাৰৰ আইন উলংঘা কৰি অসমত লগালে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিজেপি চৰকাৰখনে আমাৰ জনগণক কেঁকুৰা চেপা দিবলৈ কাৰণ তাত উল্লেখ আছিল যে প্ৰথমতে চৰকাৰী অফিচ কাৰ্যালয় আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহত স্মাৰ্ট মিটাৰ লগাব তাৰ পিছতহে আমাৰ সাধাৰণ নাগৰিকৰ ঘৰত লগাব এইটো নীতি সকলো ৰাজ্যই মানি আছে আনকি মহাৰাষ্ট্ৰত বিজেপি আৰু মানে এখন চৰকাৰ আছিলে শিৱসেনাৰ তাত ৰাইজৰ প্ৰতিবাদ হোৱাৰ পিছত বন্ধ কৰি দিলে স্মাৰ্ট মিটাৰ লগোৱা গুজৰাট আপোনালোকে জানে বিজেপিৰ নেতাসকলৰ জন্মভূমি কি জানি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া তাত স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰি দিলে আৰু গোটেই ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যত 0.4%, 0.1% বা 2-3%কে বা 7%লৈকে লগাইছে স্মাৰ্ট মিটাৰ পাব্লিকৰ মাজত আমাৰ অসমত 35%লৈকে লগাই দিলে সেই গতিকে এইটো কি কাৰণে লগালে আদানী কোম্পানীৰ পৰা স্মাৰ্ট মিটাৰকেইটা লৈছে দামত 11,000 টকা ধৰক আৰু আমাৰ যিটো প্ৰতি মাহে মাহে বিল দিওঁ প্ৰতি দিনে দিনে দিওঁ তাত আমি নজনাকৈ স্মাৰ্ট মিটাৰৰ দাম এটাও তাত লগাই দিছে এইটো আমিয়ে ভৰি আছোঁ তাৰ আগতে স্মাৰ্ট মিটাৰ লগাইছিলে স্মাৰ্ট মিটাৰটোত সাধাৰণকৈ ঠিকেই কাম কৰি আছিলে তাৰপিছত স্মাৰ্ট প্ৰিপেইড মিটাৰ লগালে সেই 7,000 10,000 টকাটো নষ্ট হ'ল এতিয়া 11,000 নষ্ট হ'ল আৰু এইটো চৰকাৰে দিয়া নাই চৰকাৰে এটা ছাবচিডি দিয়ে তাৰ ওপৰঞ্চিখিনি আমাৰ সাধাৰণ গ্ৰাহকৰ পৰা লৈ আছে প্ৰতিদিনে সেই গতিকে এই কথাবিলাক আমি যদি ৰাজ্যপালক নকওঁ কাক ক'ম আমি ৰাজ্যপালে মই কৈছোঁ তেখেতে কৈছে ৰাজ্যপাল কিয় গৈছিলে ৰাজ্যপালৰ ভৱনলৈ ৰাজ্যপাল নথকা স্বত্বেও মই কৈছোঁ ৰাজ্যপালে অকল বিচনা লৈ পেলাই ৰাজভৱনত শুবলৈ নাহে নহয় ৰাজভৱনটোৱে তেওঁৰ কাৰ্যালয় কোনো ৰাজ্যত ৰাজ্যপালৰ কাৰণে বেলেগ কাৰ্যালয় নাই ৰাজভৱনটোৱে ৰাজ্যপালৰ কাৰ্যালয় ৰাজ্যপালজন নাথাকিলেও তাত তেখেতৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী কমিশনাৰ ডেপুটি ছেক্ৰেটাৰী এডিশ্যনেল ছেক্ৰেটাৰী জইণ্ট ছেক্ৰেটাৰী আণ্ডাৰ ছেক্ৰেটাৰী কেৰেণী মহৰী চব থাকে আমি কোনোবা এজনক ৰাজ্যপাল নাই বুলি তেখেতসকলে ক'ব পাৰিলে হয় গেটত যে কোনোবা এজন আছে আমি ক'লো হয় মাতি দিয়ক আমি দৰখাস্তখন দি দিলোঁ হয় এইখিনিকে নকৰি পেলাই জনগণৰ মনটো মানে এতিয়া লাঠি চাৰ্জ হ'ল গুলি খাই গ'ল তেতিয়াহ'লে কি হ'ল যে কংগ্ৰেছৰ আন্দোলনটোত গুলি খাই গ'ল আমি প্ৰকৃততে কি গুলি খাবলৈ গৈছিলোঁ নেকি তাত কন্দুৱা গেছৰ আমিতো সেইটো কৰিবলৈ যোৱা নাই আমি ৰাইজৰ কেইটামান দাবী উত্থাপন কৰিবলৈ গৈছিলোঁ যে স্মাৰ্ট মিটাৰ নলগাব ৰাইজৰ অসুবিধা হৈছে তদন্ত কৰক আদানীয়ে এই আজিৰ কোম্পানী যে আমাৰ অফিচাৰসকলে অসমৰ যিখন অসম বিধানসভাই আইন পাছ কৰিছিলে দুখীয়া খেতিয়কক মাটি দিবলৈ ৰায়তী স্বত্বটো কোনেও কাঢ়িব নোৱাৰে তেওঁ যদি ভূমি যাৰ মাটি তাৰ বুলি শৰৎ সিংহ ডাঙৰীয়াৰ সময়ত অসমৰ ভূমি আইনত সেই কথা আছিল এই মানুহবিলাকে খেতি কৰা মাটিত যে ইণ্ডাষ্ট্ৰিটো লগাই দিলে এই তাত থকা চাহ জনজাতি তাত থকা কাৰ্বি লোকসকলক উচ্ছেদ কৰিলে এইবিলাকতো ভূমিপুত্ৰক বিজেপি চৰকাৰে উচ্ছেদ কৰিলে এই কথাখিনি পুনৰবাৰ ক'ব গৈছিলোঁ যিহেতু আদানী ডাঙৰীয়াৰ কোম্পানীটোৰ বিষয়ে আমেৰিকাৰ যুক্তৰাষ্ট্ৰত দোষী সাব্যস্ত হ'ল ঠিক তেনেকৈ সংবিধানখনত আমাৰ সকলো নাগৰিকক অধিকাৰ দিছে আজি সংবিধান যিজনে প্ৰণয়ন কৰিলে বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াৰ বিষয়ে অমিত শ্বাহ ডাঙৰীয়াই সংসদত ক'লে আপোনালোকে অকল আম্বেদকাৰ কৈ থাকে ভগৱানৰ নাম ল'লে ভগৱানক 7 জন্মলৈ আপোনালোকে পাই গ'ল হয় আজি আমাৰ দেশৰ দৰিদ্ৰ নিষ্পেষিত দলিত পিছপৰা শ্ৰেণীৰ বাবে সংবিধানখনত যিমানখিনি সা সুবিধা দিছে সেই গুণে
তেখেতটো ভগৱানতকৈ কম নহয় আজি যিটো আপোনাৰ মানে আগবাঢ়ি যাবলৈ সুযোগ দি পেলাই আসন সংৰক্ষণ বিধানসভাত হওক লোকসভাত হওক বা যিকোনো শিক্ষানুষ্ঠানত SC ST কাৰণে যিবিলাক ৰিজাৰ্ভেশ্যন আছে সেইবিলাকেতো আমাৰ সেই পিছপৰা শ্ৰেণীখিনিক আগুৱাই নিছে সেইটোতো ভগৱানৰ আশীৰ্বাদ বুলিয়ে ক'ব লাগিব সেই গতিকে এনেকুৱা ধৰণৰ অশালীন মন্তব্য কৰাৰ কথাটো আমি প্ৰতিবাদ কৰিব গৈছিলোঁ সেইখিনি আমাক তাৰ পৰিৱৰ্তে তেখেতসকলে লাঠি বন্ধুক কন্দুৱা গেছ অত্যাধিক প্ৰয়োগ কৰি এজনক শ্বহীদ কৰিলে সেই গতিকে এই গোটেই কথাবিলাকৰ আমি এতিয়াও ন্যায়িক তদন্ত বিচাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ